মকৰ ৰাশি বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। বহাগ মাহ আৰম্ভ হোৱাৰ লগে লগে মকৰ ৰাশিৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা যায়। এই সময়ত বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ টকা পইচা, কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত নতুন দুৱাৰ মুকলি হ'ব পাৰে। কিন্তু এই মাহত আপোনাৰ ধৈৰ্য আৰু বুদ্ধিৰো পৰীক্ষা হ'ব। বহাগ মাহত কিছুমান মকৰ ৰাশিৰ লোকৰ জীৱনত অচিনাকি সৌভাগ্য আহিব পাৰে, যি সুযোগ হয়তো আপুনি কল্পনা কৰা নাছিল। আনফালে কিছুমান লোকে গুপ্ত শত্ৰুৰ কাৰণে সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে। সেয়ে এই মাহত প্ৰতিটো সিদ্ধান্ত খুব ভাবি চিন্তি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰেম জীৱন, ধন সম্পত্তি, কৰ্মক্ষেত্ৰ আৰু স্বাস্থ্য এই সকলো ক্ষেত্ৰতে বহাগ মাহত কিছুমান গুৰুত্বপূৰ্ণ সংকেত দিব পাৰে। কিছুমান বিশেষ তাৰিখত ভাগ্য আপোনাৰ পক্ষত থাকিব, যাৰ ফলত এটা সৰু সুযোগ ডাঙৰ সফলতালৈ ৰূপান্তৰিত হ'ব পাৰে। তেনেহ'লে আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব মকৰ ৰাশিৰ বাবে বহাগ মাহৰ সম্পূৰ্ণ মাহটো কেনেকুৱা যাব, কোন ক্ষেত্ৰত লাভ হ'ব, কোন ক্ষেত্ৰত সাৱধান থাকিব লাগিব, আৰু কোনটো শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ আপোনাৰ ভাগ্য বঢ়াব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বহাগ মাহ 2026 মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হিচাপে দেখা যায়। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থাত লাহে লাহে উন্নতি হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোক বহুদিন ধৰি টকা পইচাৰ সমস্যা বা ঋণৰ চাপত আছিল, তেওঁলোকে এই মাহত কিছু সকাহ অনুভৱ কৰিব পাৰে। বিশেষকৈ বহাগ মাহৰ মাজভাগত এটা নতুন উপাৰ্জনৰ পথ আপোনাৰ আগত আহিব পাৰে। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে নতুন কাম, নতুন প্ৰজেক্ট অথবা কোনো অতিৰিক্ত ইনকামৰ সুযোগৰ সৃষ্টি হ'ব পাৰে। এই সুযোগবোৰ প্ৰথমে সৰু যেন লাগিলেও পিছলৈ ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। কিন্তু এই মাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকিব লাগিব। বহাগ মাহত কেতিয়াবা হঠাৎ খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ গৃহস্থালী, যান বাহন বা পৰিয়ালৰ প্ৰয়োজনৰ ক্ষেত্ৰত। সেয়ে এই সময়ত ধন সঞ্চয় কৰাৰ অভ্যাস ৰাখিলে আগন্তুক মাহবোৰ তাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়তো নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। কিছুমান ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিলেও খৰধৰ কৰি সিদ্ধান্ত ল'লে সামান্য ক্ষতিও হ'ব পাৰে। কিন্তু যিসকলে ধৈৰ্য ধৰি পৰিকল্পনা অনুসৰি কাম কৰে, তেওঁলোকৰ বহাগ মাহৰ শেষৰ ফালত ভাল ফলাফল লাভ দেখা যাব। এই মাহত কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে পুৰণি ধন উভতাই পোৱাৰ যোগ দেখা যায়। বহুদিন ধৰি ক'ৰবাত ফাঁচি থকা ধন বা কাৰো ওচৰত ধাৰ দিয়া ধন উভতাই আহিব পাৰে। লগতে চাকৰিজীৱী লোকসকলৰ ক্ষেত্ৰতো বেতন বৃদ্ধি বা কোনো ধৰণৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে শক্তিশালী হ'ব পাৰে, কিন্তু ইয়াৰ বাবে আপোনাৰ বুদ্ধিমান সিদ্ধান্ত আৰু ধৈৰ্য খুবেই গুৰুত্বপূৰ্ণ। যদি আপুনি অপ্ৰয়োজনীয় খৰচ কমাই সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে এই মাহত আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু ব্যৱসায়। বহাগ মাহ মকৰ ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সময় হিচাপে দেখা যায়। এই সময়ত আপোনাৰ বহুদিনৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিব পাৰে। যিসকল লোকে চাকৰি কৰে, তেওঁলোকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহাগ মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি হ'ব পাৰে। কেতিয়াবা এনে লাগিব পাৰে যে আপোনাৰ ওপৰত বহুতো দায়িত্ব দিয়া হৈছে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ এই দায়িত্বই আপোনাক আগন্তুক সময়ত সফলতাৰ দিশলৈ আগবঢ়াই লৈ যাব। যদি আপুনি এই সময়ত মনোযোগেৰে কাম কৰে, তেন্তে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব, লগতে মূল্য বৃদ্ধি পাব। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই মাহত প্ৰমোচন বা নতুন চাকৰিৰ সুযোগো আহিব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি চাকৰি পৰিৱৰ্তনৰ কথা ভাবি আছিল, তেওঁলোকৰ বাবে এই সময়ত ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ, আবেদন বা নতুন প্ৰজেক্টৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে বহাগ মাহত নতুন গ্ৰাহক বা নতুন যোগাযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব পাৰে, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, সহযোগী বা পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি নহ'বলৈ বিশেষ যত্ন ল'ব লাগিব। ব্যৱসায়ত নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰা উচিত। কিছুমান সুযোগ খুব লাভজনক যেন লাগিলেও খৰধৰ কৰি সিদ্ধান্ত ল'লে সামান্য ক্ষতি হ'ব পাৰে। সেয়ে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবঢ়া ভাল।
এই মাহত কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে বিদেশ বা দূৰ ঠাইলৈ সৈতে জড়িত কামত লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। অনলাইন ব্যৱসায়, নতুন প্ৰজেক্ট বা নতুন যোগাযোগৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত এক নতুন দিশ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহ 2026 মকৰ ৰাশিৰ বাবে কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা লোৱা সময়। কিন্তু যদি আপুনি সঠিক সিদ্ধান্ত লয় আৰু নিজৰ লক্ষ্যত অটল থাকে, তেন্তে এই মাহত আপোনাৰ কেৰিয়াৰ জীৱনত এটা শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বহাগ মাহ 2026 মকৰ ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। এই সময়ত অনুভূতি আৰু বাস্তৱতাৰ মাজত এক ধৰণৰ টানা-আজৰা অনুভৱ হ'ব পাৰে। কেতিয়াবা আপোনাৰ মনত খুব মৰম আৰু ভালপোৱা থাকিলেও কথাবোৰ ঠিকদৰে প্ৰকাশ কৰিব নোৱাৰাৰ কাৰণে সৰু সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। যিসকল লোকে ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই মাহত সম্পৰ্কত অধিক শক্তিশালী কৰাৰ সুযোগ থাকিব। কিন্তু তাৰ বাবে দুয়োফালে ধৈৰ্য আৰু বুজাবুজি খুবেই প্ৰয়োজন। কেতিয়াবা সৰু কথাত অভিমান বা মনোমালিন্য হ'ব পাৰে, বিশেষকৈ বহাগ মাহৰ আৰম্ভণিৰ অংশতে। এনে অৱস্থাত খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। মনত ৰাখিব, সঁচা প্ৰেমত সৰু সৰু সমস্যা আহে, কিন্তু যদি দুয়োজনে ইজনে সিজনক লগত ধৈৰ্য ধৰি তেন্তে সম্পৰ্কটো আৰু বেছি মজবুত হৈ উঠিব। এই সময়ত আপোনাৰ সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা কোৱা খুবেই গুৰুত্বপূৰ্ণ। হৃদয়ৰ কথা লুকাই ৰাখিলে ভুল বুজাবুজি হ'ব পাৰে। কিন্তু যিসকল মকৰ ৰাশিৰ লোকে এতিয়াও অবিবাহিত হৈ আছে, তেওঁলোকৰ বাবে জীৱনত বহাগ মাহত নতুন কোনো ব্যক্তি আহিব পাৰে। কোনো অনুষ্ঠান, বন্ধুৰ জৰিয়তে অথবা কৰ্মক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে এই চিনাকি বন্ধুৰ ৰূপত আৰম্ভ হ'লেও পিছলৈ ই এটা গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহত আপোনাৰ সঙ্গীৰ সহায় আৰু সমৰ্থন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কিছুমান পাৰিবাৰিক দায়িত্ব বা আৰ্থিক বিষয়ত দুয়োজনে একেলগে সিদ্ধান্ত ল'ব লাগিব পাৰে। যদি দুয়োজনে মিলিজুলি কাম কৰে, তেন্তে এই সময়ত পৰিয়ালৰ ভিতৰত সুখ শান্তি বজাই ৰাখিব পাৰিব। কিন্তু এটা কথা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, এই সময়ত তৃতীয় ব্যক্তিৰ কথা বা আনৰ কথা সহজে বিশ্বাস নকৰিব। কিছুমান লোকে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে কোনো বেলেগৰ কথা শুনি বা জীৱনসংগীৰ লগত খোলাখুলিকৈ আলোচনা কৰাটো ভাল হ'ব। বহাগ মাহৰ শেষ ভাগত প্ৰেম জীৱনত এক ধৰণৰ ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকল লোকৰ সম্পৰ্কত আগতে সমস্যা আছিল, তেওঁলোকৰ মাজত পুনৰ মিলন আৰু বুজাবুজি বৃদ্ধি পাব। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই সময়ত বিয়া বা প্ৰেমৰ ৰূপ ল'ব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহত মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু সঁচা অনুভূতিৰ পৰীক্ষা লোৱা সময়। যদি আপুনি নিজৰ সঙ্গীক সন্মান কৰে আৰু সম্পৰ্কটোক গুৰুত্ব দিয়ে, তেন্তে এই মাহত আপোনাৰ ভালপোৱা আৰু সম্পৰ্ক আগতকৈ বেছি গভীৰ কৰি তুলিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। বহাগ মাহ 2026 মকৰ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। এই সময়ত বেছি কামৰ প্ৰেছাৰ, মানসিক চিন্তা বা অনিয়মিত জীৱনশৈলীৰ কাৰণে দেহত অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে। বিশেষকৈ টোপনিৰ অভাৱ, ভাগৰুৱা অনুভৱ, মূৰৰ বিষৰ দৰে সৰু সমস্যা দেখা দিব পাৰে। যিসকল মকৰ ৰাশিৰ লোকে বহুদিন ধৰি কামৰ প্ৰেছাৰত আছে, তেওঁলোকে এই সময়ত নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। সময়মতে খোৱা বোৱা, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু অলপ ব্যায়াম কৰিলে এই সমস্যাবোৰ সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰিব। বহাগ মাহত কিছুমান লোকৰ বাবে পেটৰ সৈতে জড়িত সৰু সমস্যা যেনে অজীৰ্ণ, গেছ বা হজমৰ সমস্যা হ'ব পাৰে। সেয়ে এই সময়ত তেল মছলা বেছি থকা খাদ্য কম খোৱা আৰু সাৱধানতাৰে খাদ্যৰ অভ্যাস পালন কৰাটো ভাল হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই মাহত অলপ সাৱধান হ'ব লাগিব। কেতিয়াবা অপ্ৰয়োজনীয় চিন্তা বা উদ্বেগ আপোনাৰ মনত চাপ সৃষ্টি কৰিব পাৰে। এনে অৱস্থাত নিজকে শান্ত ৰখা, ইতিবাচক চিন্তা কৰা আৰু প্ৰকৃতিৰ সৈতে অলপ সময় কটাটো আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া আলোচনা কৰোঁ গুপ্ত শত্ৰু। বহাগ মাহত কিছুমান মকৰ ৰাশিৰ লোকৰ জীৱনত এনে কিছুমান ব্যক্তি থাকিব পাৰে, যিসকলে সন্মুখত আপোনাক ভাল চিন্তা দেখুৱায়, কিন্তু অন্তৰত হিংসা আৰু প্ৰতিযোগিতাৰ ভাৱ ৰাখে। বিশেষকৈ কৰ্মক্ষেত্ৰত বা সামাজিক পৰিসৰত এনে মানুহৰ পৰিস্থিতি অনুভৱ কৰিব পাৰে। সেয়ে এই সময়ত নিজৰ গোপন কথা বা পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল।
কিছুমান গুৰুত্বপূৰ্ণ কাম চুপচাপ কৰি আগবঢ়া আপোনাৰ বাবে অধিক লাভ হ'ব। মনত ৰাখিব, গুপ্ত শত্ৰু কেতিয়াবা আপোনাৰ সফলতা দেখি সক্ৰিয় হয়, কিন্তু যদি আপুনি ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়ে তেন্তে এই মানুহবোৰে আপোনাক ক্ষতি কৰিব নোৱাৰিব, বৰং আপোনাৰ সফলতাই তেওঁলোকৰ বাবে উত্তৰ হৈ পৰিব। মুঠতে ক'বলৈ গ'লে বহাগ মাহত মকৰ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু মানসিক শান্তি বজাই ৰখা খুবেই গুৰুত্বপূৰ্ণ। যদি আপুনি নিজৰ যত্ন লয় আৰু নেতিবাচক মানুহৰ পৰা অলপ দূৰত থাকে তেন্তে এই মাহটো আপুনি সুস্থ আৰু সফলভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। বহাগ মাহত মকৰ ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সংকেত দেখা যায়। এই সময়ত কিছুমান তাৰিখ, সংখ্যা আৰু ৰং আপোনাৰ বাবে বিশেষ সৌভাগ্য কঢ়িয়াই আনিব পাৰে। যদি আপুনি এইবোৰৰ ওপৰত অলপ গুৰুত্ব দিয়ে তেন্তে বহু কাম সহজে সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। প্ৰথমতে কথা কওঁ শুভ তাৰিখৰ বিষয়ে। বহাগ মাহত 3 তাৰিখ, 8 তাৰিখ, 14 তাৰিখ, 19 তাৰিখ আৰু 26 তাৰিখ এই তাৰিখবোৰ আপোনাৰ বাবে বিশেষ শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা কোনো নতুন পৰিকল্পনা আৰম্ভ কৰে তেন্তে তাৰ পৰা ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। এতিয়া ক'বলৈ গৈছোঁ শুভ সংখ্যা। এই মাহত মকৰ ৰাশিৰ বাবে 6, 8 আৰু 9 এই সংখ্যা খুব শুভ বুলি মনা হয়। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম কৰে, যেনে নতুন ব্যৱসায় আৰম্ভ কৰা, নতুন বস্তু কিনা বা নতুন আবেদন কৰা, তেতিয়া এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যৰ সংকেত হ'ব পাৰে। শুভ ৰঙৰ কথা ক'বলৈ গ'লে বহাগ মাহত নীলা ৰং আৰু ডাঠ সেউজীয়া আৰু ক'লা আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ কাম বা সাক্ষাৎকাৰলৈ যাওঁতে এই ৰঙৰ কাপোৰ পৰিধান কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইতিবাচক শক্তি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰতিকাৰৰ বিষয়ে। সঠিকমতে বহাগ মাহত মকৰ ৰাশিৰ লোকসকলৰ বাবে কিছুমান সৰু সৰু প্ৰতিকাৰ কৰিলে ভাগ্য অধিক শক্তিশালী হ'ব পাৰে। প্ৰথম প্ৰতিকাৰ, শনিবাৰে গৰীব মানুহক ক'লা তিল বা ক'লা মাটিমাহ দান কৰা। ই আপোনাৰ জীৱনত বহু বাধা বিঘিনি দূৰ কৰাত সহায় কৰিব। 2 নম্বৰ প্ৰতিকাৰ, প্ৰতি শনিবাৰে শনি দেৱতাৰ নাম স্মৰণ কৰা বা ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো জপ কৰা। এইটো কৰিলে মানসিক শক্তি বৃদ্ধি পায় আৰু গুপ্ত শত্ৰুৰ পৰা সুৰক্ষা পোৱা যায়। 3 নম্বৰ, গছ-গছনি বা প্ৰকৃতিৰ সেৱা কৰা। কেতিয়াবা এটা গছ ৰোপণ কৰা বা পানী দিয়া, এইবোৰে আপোনাৰ জীৱনত ইতিবাচক শক্তি আনে। মুঠতে ক'বলৈ গ'লে বহাগ মাহ 2026 মকৰ ৰাশিৰ বাবে লাহে লাহে উন্নতি আৰু নতুন সুযোগ লৈ আহিব পাৰে। যদি আপুনি শুভ তাৰিখ, শুভ সংখ্যা আৰু এই সৰু প্ৰতিকাৰবোৰ মনত ৰাখে তেন্তে আপোনাৰ জীৱনত বহু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বন্ধু-বান্ধৱীসকল, এইটো আছিল মকৰ ৰাশিৰ বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰ আপোনাৰ জীৱনত আগন্তুক দিনবোৰৰ বাবে কিছু দিশ দেখুৱাব পাৰিব। মনত ৰাখিব, জ্যোতিষে আমাক সতৰ্ক কৰে, কিন্তু সফলতা সদায় আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি মকৰ ৰাশিৰ আৰু এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত অৱশ্যেই লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক দিনত আপোনাৰ ৰাশিৰ সকলো নতুন আপডেট প্ৰথমে আপুনি পাব পাৰে। আৰু কমেণ্টত অৱশ্যেই লিখিব আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনাৰ মতামত আৰু আশীৰ্বাদে আমাৰ এই চেনেলটো আগবঢ়াই নিয়াৰ শক্তি। তেন্তে পুনৰ লগ পাম আন এটা নতুন ৰাশিফলৰ ভিডিঅ'ত। সকলোকে ধন্যবাদ। সুস্থ থাকক, সুখী থাকক আৰু আপোনাৰ জীৱনত সদায় শুভ শক্তি থাকক। ধন্যবাদ।